5 তাৰিখে মোৰ মাৰ বেমাৰ হওঁতে মোৰ দাদাই মাক লৈ যায় তেওঁ উন্নত ট্ৰিটমেণ্টৰ কাৰণে বাহিৰলৈ লৈ যায় সি মোক এটাই জনাইছিল মাৰ কিবা এটা প্ৰব্লেম পাইছোঁ পাই কাৰণে মই টেষ্টবিলাক মাক বাহিৰত কৰাম তাৰপিছত মই বোলো মাৰ কি কৈছে ইমান টেনশ্যন নল'বি ট্ৰিটমেণ্টৰ কাৰণে দেউতা আমাৰ ঢুকাই গৈছিল 10 বছৰ আগত তো মানে ফাইনেন্সিয়েলি প্ৰব্লেমৰ কাৰণে তাৰপিছত দাদাই যোৱা ছেপ্টেম্বৰত টেক্স কালেক্টৰ পদত পশ্চিমবংগলৈ তেওঁ টেক্স কালেক্টৰ পদত হেৰি হয় তাৰপিছত সি ক'লে এতিয়া মই আৰু মাক চাম হেৰি মাক মই বাহিৰত লৈ যাওঁ বুলি কৈ সি মাক জুনৰ 5 তাৰিখে লৈ গ'ল মাক দেখিলে লৈ যাওঁ বুলি সি মোক জনাইছিল কিন্তু সি জানে আচলতে মাৰ কি বেমাৰ ক'ত দেখাইছিল মোক ইমান সি জনোৱা নাছিল মাত্ৰ মোক কৈছিল মাক মই ট্ৰিটমেণ্ট কৰিম আৰু মাৰ যি হেৰি হয় আকৌ মাত্ৰ ঘৰত থাক ঘৰখন ৰখি দি মাক মই চাই আছোঁ বুলি ক'লে মাজে মাজে সুধো মাক হৈছে ভাল পাইছে চব ভালে আছে মাজতে সি এসপ্তাহ আগত সি মোক জনাইছিল যে হেৰি মাৰ অলপ জ্বৰ হৈছে মাক এডমিট কৰাইছোঁ 3 দিন হ'ল মই হস্পিটেলত একো খোৱা নাই মোৰো অলপ গা বেয়া হৈছে জ্বৰ ঘৰৰ পৰা মানুহ বিচাৰি পঠাব দিলে সি মই মানুহ পঠাই দিলোঁ তাৰপিছত পঠোৱাৰ পিছত তাতে আমাৰ ইয়াৰ পৰা মানুহ যায় নাপাতো তাক এখন তাৰ মানে এনেকুৱা হ'ল তাৰ জণ্ডিছ হৈ গ'ল জ্বৰ হ'ল সি মানুহজন উঠিব নোৱাৰা হ'ল মানে তাৰে এখন ওচৰৰ নাৰ্ছিং হোমত ভৰ্তি কৰালে নাৰ্ছিং হোমৰ পৰা সি নিজে গম পালে যে তাৰ লিভাৰত জণ্ডিছ হৈছে ডক্টৰে তাক ক'লে লিভাৰত আমি জণ্ডিছ পাইছোঁ আৰু তোমাৰ বডি ইনফেকশ্যন হৈছে জণ্ডিছৰ কাৰণে ব্লাডতো পাইছোঁ এনেকৈ কওঁতে সি ক'লে সি নিজে ক'লে ছাৰ মই হায়দৰাবাদ যাব বিচাৰোঁ হায়দৰাবাদ AIGত যাম AIGত যাই ছাৰ মই তাতে ট্ৰিটমেণ্ট কৰিম আপোনালোকে মোক ৰেফাৰ দিয়ক তাৰপিছত সি হস্পিটেলত জোৰ কৰি ৰেফাৰ ল'লে লৈ তাৰ পৰা সি এম্বুলেঞ্চেৰে হায়দৰাবাদৰ AIGলৈ যায় অকলে গৈছে মোৰ তাৰ ভনী জোৱাই লগত আছে AIG এম্বুলেঞ্চেৰে তাতে হয় হেৰি হয় তাতে তাক লগে লগে আইচিউত ভৰাই সি তাৰ পৰা এদিন কথা পাতিছে যে মই ভাল পাইছোঁ কিন্তু হস্পিটেলখন বহুত ডাঙৰ পইচা অলপ বেছি লাগিব কিজানি কৈছোঁ হ'ব দে যদি বেমাৰ ভাল হয় পইচা তাত আমি ব্যৱস্থা কৰিম বুলি তাক কথা আশ্বাস দিছিলোঁ সি বহুতবাৰ কৈছিল মই ভাল হৈ যাম ইয়াতে ভাল হৈ যাম কিন্তু তাৰ নেক্সট দিনা গম পালোঁ যে তাক ভেণ্টিলেটৰ দিছে আৰু যোৱাকালি গম পালোঁ যে সি আৰু আমাৰ মাজত নাই কিন্তু এতিয়া আমাৰ অৱস্থাটো সিয়ে হয়তো ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল এতিয়া আমাৰ তাৰ ডেড বডিটোৰ লগতে হস্পিটেলৰ যিখিনি বিল হৈ আছে আমি দিব পৰা নাই বা আমাক ডেড বডিটো আমাক লাগে আমাৰ ঘৰলৈ আমি আনিব বিচাৰোঁ মই আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে ডেড বডিটো আনি দিয়ে আৰু হস্পিটেলত তেওঁৰ লগতে যিখিনি মানুহ আবদ্ধ হৈ আছে বিল নিদিয়াৰ কাৰণে সেইখিনি জানো মুকলাই আনিব পাৰোঁ আমি তাৰ কাৰণে আমি সহায় ভিক্ষা মাগিছোঁ অসম চৰকাৰৰ ওচৰত হায়দৰাবাদত কি হয় হস্পিটেল AIG নিউখনত তাতে বোলে 2খন আছে মই জানিব পাৰিছোঁ তেওঁ নতুনখনত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ